ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ খাটোৱালৰ এমদাদুল ইছলামৰ 15 বছৰীয়া পুত্ৰ জহিৰুল ইছলাম সন্ধানহীন। দক্ষিণ খাটোৱালৰ এখন হাফিজি মাদ্ৰাছাত অধ্যয়নৰত 15 বছৰীয়া এই ছাত্ৰগৰাকী যোৱা শুকুৰবাৰৰ নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছে। পৰিয়াল তথা আত্মীয়ৰ ঘৰত খবৰ কৰি কোনো সুসূত্ৰ নোপোৱাত অৱশেষত আজি জহিৰুল ইছলামৰ পিতৃ এমদাদুল ইছলামে ৰূপহী আৰক্ষী থানাত পুত্ৰৰ নিৰুদ্দেশৰ সম্পৰ্কত এখনি জাননী দাখিল কৰাৰ লগতে সংবাদ মাধ্যমযোগে তেওঁৰ পুত্ৰক বিচাৰি দিবলৈ কৰজোৰে আহ্বান জনাইছে। কোনো সদাশয় লোকে জহিৰুলৰ কিবা সন্ধান লাভ কৰিলে 6003946706 এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে তেওঁৰ পিতৃয়ে। মোজা চাইদুৰীয়া, থানা ৰূপহী, জিলা নগাঁও। মই কৈছোঁ মোৰ এটা ল'ৰা 14 বছৰীয়া ল'ৰা শুক্ৰবাৰ দিন 7টা বজাত হেৰাই গ'ল। এতিয়া মই বিচাৰি আছোঁ, পোৱা নাই। মই ফোন নম্বৰটো দি দিছোঁ, কোনোবা বায়াৰ হাতত যদি ধৰা পৰে পাই যা তেতিয়া মোৰ ওচৰত ফোন কৰিব। থানাত খবৰ দিছেনে? কোন থানা পৰে আপোনাৰ? ৰূপহী থানা। থানাত খবৰ দিছে জাননী? দিছোঁ। এতিয়া আৰু আপোনাৰ যিমান স্ত্ৰী মানুহ আছে চবক খবৰ লৈছে? হয়, ষ্টিকেজ মই বিচাৰি আছোঁ, পোৱা নাই। পোৱা নাই? আগে পিছে এনেকৈ যায়গৈ নেকি? আগত যোৱা নাই, এতিয়াই গৈছে, হেৰাই গৈছে। এই 14 বছৰ বয়স হৈ গ'লে আগত কোনোবা যোৱা নাই। সেই নানীৰ ঘৰতো যোৱা নাই, একেলা।